নীলা শিক্ষামন্ত্ৰীয়ে আজিৰ তাৰিখত পদত্যাগ নকৰিলে। সামান্য বিষয় এটা তেওঁ পদত্যাগ কৰিলে ভাৰত জোৰা এই আন্দোলন নহয়। এই চৰকাৰে ছাত্ৰৰ সমস্যা কিন্তু বুজি নাপায়, ছাত্ৰ ছাত্ৰীৰ জীৱনত হেতালিকি দিছে। আজি যিসকল ছাত্ৰীয়ে আজি আত্মহত্যা কৰিছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিব লাগে আৰু পৰিয়ালৰ আৰ্থিকতা অনুদান দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আহ্বান কৰিব বিচাৰোঁ তথা দাবী জনাওঁ যে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ অধিকাৰৰ সপক্ষে তেওঁলোকে প্ৰতিবাদ কৰিব বিচাৰিছে বা প্ৰতিবাদ কৰি আছে। তেওঁলোকৰ যি দাবী সেই দাবীসমূহ অতি সোনকালে চৰকাৰক মানি লোৱাৰ কাৰণে আমি সদস্য সংখ্যালঘু ছাত্ৰী উন্নয়ন চমুকৈ আমচু তথা দক্ষিণ কামৰূপ জিলা আমচু সমিতিৰ ফালৰ পৰা আমি চৰকাৰ তথা প্ৰশাসনিক বিষয়ক আমি বিনম্ৰতাৰে অনুৰোধ কৰোঁ। শিক্ষার অধিকার রক্ষা করো। আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, ছাত্রছাত্রীর উপরে অত্যাচার বন্ধ করো। দিল্লী যন্তৰ মন্তৰতে হওক বা ভাৰতৰ প্ৰতিখন ৰাজ্যত যি ছাত্ৰ আন্দোলন আৰম্ভ হৈছিলে, সেই ছাত্ৰ আন্দোলনত ভাৰত চৰকাৰ বিজেপি চৰকাৰৰ যি এতিয়া কি ক'ম পোখনীয়া যি পুলিচ প্ৰশাসন, সেই পুলিচ প্ৰশাসন আজি ছাত্ৰ ছাত্ৰীৰ ওপৰত যি আক্ৰমণ কৰিছে, সেই তাৰ প্ৰতিবাদত আজি আমচুৱে গোটেই অসমব্যাপী কলা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। আমিও নগাঁও জিলা সমিতিয়ে জুৰিয়া বজাৰত এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কিন্তু আমাৰ দাবী হ'ল ভাৰতৰ শিক্ষামন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰী পদত্যাগ কৰিব লাগে। আজিৰ এই কাৰ্যসূচীত উপস্থিত থকা নগাঁও জিলা সমিতিৰ বিষয়ববীয়া আমি সকলোৱে কাৰ্যসূচী শেষ নোহোৱালৈকে আপোনালোকে ইয়াত থাকিব। আমাৰ কিছু শ্লোগান আছে, মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰি আন্দোলন আৰম্ভ কৰিছোঁ। এই বছর আসাম সরকারে ফ্রি অ্যাডমিশন যেটা ছিল এটা ভেঙে দিয়েছে। যে এই বছর ফিসটা আবার লাগু করে দিয়েছে। যে থার্ড সেমিস্টার এবং ফিফথ সেমিস্টারে যারা ব্যাকলগ স্টুডেন্ট তারার জন্য ফ্রি অ্যাডমিশনটা নাই, ক্যান্সেল করে দিয়েছে। যেটা আগে ছিল, আমরার দাবি হলো আগের নিয়ম যেটা এটা পুনর্বহাল করা হোক। কারণ আমাদের কলেজে 70% মেয়েরা আছে এবং এই এলাকার মানুষ অনেক গরিব দুঃখী ফ্যামিলির মানুষ। We want justice. Justice, justice. No justice, no less. No less, no less. We want justice. Justice, justice. ছাত্র আন্দোলন জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মুখ্যমন্ত্রী পদত্যাগ করো। দিল্লি পুলিশ হাই হাই, হাই 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 হাই। দিল্লি পুলিশ হাই হাই, হাই 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 হাই। ছাত্রদের বর্বরতা বন্ধ করো, বন্ধ করো, বন্ধ করো। We want justice. ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক ভাৰত চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ধ্বংস কৰিছে আৰু ছাত্ৰ আন্দোলনক তেওঁলোকে ভৰিৰে মোহাৰি পেলাব বিচাৰিছিলে। কিন্তু তেওঁলোকে গম নাপালে যে ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে ভাৰত চৰকাৰে যি শিক্ষামন্ত্ৰী অপদাৰ্থ গাধ এটাক শিক্ষামন্ত্ৰী প্ৰদান কৰিছে আৰু এই শিক্ষামন্ত্ৰী নীলা শিক্ষামন্ত্ৰীয়ে আজিৰ তাৰিখত পদত্যাগ নকৰিলে। সামান্য বিষয় এটা তেওঁ পদত্যাগ কৰিলে ভাৰত জোৰা এই আন্দোলন নহয়। শিক্ষামন্ত্রী পদত্যাগ করো। দিল্লি পুলিশ হাই হাই, দিল্লি পুলিশ হাই হাই। আজি যন্ত্ৰ মন্ত্ৰ এনেকুৱা ধৰণৰ আন্দোলন কৰিব লগা পৰিৱেশ নহ'ল হয়। আজি ধৰ্মেন্দ্ৰ প্ৰধানটো পদত্যাগ কৰিবই লাগিব, এইটোতো বাধ্যতামূলক। দ্বিতীয় কথাটো হৈছে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিব লাগিব। তৃতীয় কথাটো হৈছে ইয়াৰ ওপৰত বিল আনিব লাগিব। চতুৰ্থ কথা হৈছে যদি এই দাবীসমূহ মানি নলয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত ৰাষ্ট্ৰজোৰা ছাত্ৰ আন্দোলন গঢ়ি তোলা হ'ব। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে এই আন্দোলনত
ছাত্ৰৰ এই আন্দোলনত যি অমানৱীয় নিৰ্মম অত্যাচাৰ কৰিলে ইতিমধ্যে ভাৰতৰ প্ৰতিটো ৰাজ্যত এই আন্দোলন চলি আছে, চলি থাকিব। আৰু আমছুৰ নেতৃত্বত আজি আন্দোলন আৰম্ভণি। এই ছাত্ৰ আন্দোলনৰ প্ৰতি আমছুৰ পূৰ্ণ সমৰ্থন আছে। আৰু অনাগত দিনত আমি কলা বেজ পৰিধান কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। অনাগত দিনত ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমছুৰ নেতৃত্বত অসমত গঢ়ি তোলা হ'ব। আৰু প্ৰয়োজন হ'লে দিল্লী যন্ত্ৰ মন্ত্ৰত আমছুৰ প্ৰতিনিধি দল উপস্থিত হৈ সেই আন্দোলনৰ আনুষ্ঠানিকভাৱে সমৰ্থন প্ৰদান কৰিব। We want justice! 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 শিক্ষামন্ত্রী পদত্যাগ করো! শিক্ষামন্ত্রী পদত্যাগ করো! মোদী সরকার হাই হাই! মোদী সরকার হাই হাই! দিল্লি পুলিশ হাই হাই! ছাত্রর উপর অত্যাচার না চলিব! আওয়াজ দো! জয় হো! সারে জাহাঁ সে আচ্ছা! নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা কাৰ্যক আমি গৰিহণা দিছোঁ। আজি ভাৰতবৰ্ষত গোটেই ৰাজ্যতে এনেকৈ যিকোনো পৰীক্ষাই হওক, নীট পৰীক্ষাই হওক, পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা দেখা যায়। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যেন কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকী ধৰ্মেন্দ্ৰ প্ৰধানে স্বইচ্ছা পদত্যাগ কৰিব লাগে। আজি ছাত্ৰ ছাত্ৰীক জীৱনক লৈ পেলাই যি হেতালি খেলা আৰম্ভ কৰিছে সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আজি ছাত্ৰ ছাত্ৰীয়ে যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন দিল্লীত কৰি আছিলে সেই আন্দোলনক কিন্তু তেওঁলোকে মাৰপিট কৰিছে, অন্যায় কৰিছে। ইয়াক আমি গৰিহণা দিছোঁ। আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰভাৱে নিন্দা কৰিছোঁ। সংগ্ৰাম চলিছে, চলিছে, চলিছে,